আজি মঙলবাৰ আৰু আমি ওলাইছোঁ যাবলৈ মিছামাৰীলৈ। মিছামাৰী জানেই আপোনালোকে, তেজপুৰৰ ওচৰতে হয়। এনেই আমি গাড়ী লৈ যাওঁ সদায়, ইফালেদি ৰাস্তা দিয়ে, তেজপুৰ যোৱা ৰাস্তাৰে যাওঁ, গৈঠালামাৰা হৈ সোমাই যাব লাগে। আজি আমি ওলাইছোঁ, ৰীতা আৰু মই ৰে'লত যাম। ৰঙিয়াৰ পৰা আমি ট্ৰেইনত যাম বুলি ওলাই আহিলোঁ। ইমান যে ধাৰাসাৰ বৰষুণ, চাৰিআলিত মানে বৰষুণত ৰাস্তাত পানীয়ে পানী। তাৰপিছত ৰঙিয়া পালোঁগৈ। ৰঙিয়াত আকৌ ষ্টেচনৰ ওচৰত নামি সেইখিনি ভিজিয়ে গৈ পেলাই কোনোমতে পালোঁগৈ। এতিয়া ট্ৰেইনখন আছে 8:20। আমি সেইকাৰণে টিকেটটো কাটি ল'লোঁ আৰু অকণমান সময় বহোঁ বুলি বহি থাকিলোঁ। আমি অৱশ্যে নাজানো যে ট্ৰেইনখন তাতে ৰখি আছে। আমি ভাবিছোঁ আহিব ক'ৰবাৰ পৰা, কিন্তু যেতিয়া সময় হ'ল 8টা, এয়া এতিয়া মই ৱেইটিং ৰুমতে বহি আছিলোঁ। যেতিয়া 8টা বাজিল, আমি ভাবিছোঁ এতিয়া যাওঁ ট্ৰেইনখনত খবৰ লওঁ। তেনেকৈ উঠি আহি ল'ৰা এজনক সোধোতে ক'লে ট্ৰেইনখন বাইদেউ তাতে ৰখিয়ে আছে। ল'ৰালৈকে আমি দুয়োজনী ওপৰেদি অভাৰব্ৰিজেদি উঠি আকৌ গ'লোঁ ট্ৰেইনখনত। উঠিবলৈ মানে দবাই চালোঁ যে মানে ছিটেই নাপায়। তাৰপিছত কোনোমতে উঠি ল'লোঁ আৰু। সেইটো অভ্যাস মোৰ আছেই বাৰু। মই অফিচত যেতিয়া খৈৰাবাৰীত চাকৰি কৰিছিলোঁ ট্ৰেইনতেই অহা যোৱা কৰিছিলোঁ বেছিভাগ। তেতিয়া এনেকৈ মানে কিমান যে ভিৰ হয়, কেতিয়াবা মানে দৰ্জাখনত ওলমিয়ে যাবলগীয়া হয়। এনেকৈয়ে গৈছিলোঁ। কেতিয়াবা আকৌ ছিগনেল নিদিয়ে, যাতে বাটত ৰখি দিয়ে ট্ৰেইনখন। তেতিয়া আকৌ নামি মানে তত নাই আৰু অফিচ পাবগৈ লাগে যে সোনকালে, নামি আকৌ খোজকাঢ়ি গৈ থাকোঁ। তেতিয়া দেখোঁ যে ট্ৰেইনখন আকৌ ছিগনেল দিলে হ'বলা গ'ল। এনেকৈ খোজকাঢ়িয়ে গৈ থাকোঁ। কেতিয়াবা এখন নদী, মোৰ মানে এনেকৈ যে ৰে'লৰ ষ্টেচন পাৰ হৈ যাওঁতে নদীবিলাক থাকে, মোৰ বৰ ভাল লাগে। নদীৰ নামটো কি জানিবলৈ মোৰ ইমান যে ইচ্ছা যায়। মানে কাৰোবাক সুধি থাকোঁ, কোনেও কিন্তু গম নাপায় আৰু কি নদী কি কথা। যি নহওক, এতিয়া মোৰ এইটো হৈছে ৰঙিয়াৰ পৰা যিটো যাত্ৰা, এইখিনি মোৰ ধুনীয়া ষ্টেচনবিলাকৰ এটা অভিজ্ঞতা আছে। ৰঙিয়াৰ পৰা গৈ খণ্ডিগড় পায়, খণ্ডিগড়ৰ পৰা গোৰেশ্বৰৰ পৰা খৈৰাবাৰী, এইখিনিতো মোৰ মানে 14 বছৰে অহা যোৱা কৰিলোঁ এইখিনি। ৰাতি ট্ৰেইনতো আহিছোঁ, ৰাতিপুৱা ট্ৰেইনতো গৈছোঁ, দুপৰীয়াও আহিছোঁ, এনেকুৱা মানে। তাৰপিছত গোৰেশ্বৰৰ পিছত খৈৰাবাৰীৰ পিছত টংলাৰ পিছত হৰিশিঙাৰ পিছতে ওদালগুৰিলৈকে বেছিভাগ গৈছিলোঁ। সেইকাৰণে এইখিনিলৈকে মানে মোক কষ্ট। তাৰপিছতে আজি ওদালগুৰিৰ পিছত ৰৌতা মাছবাট, তাৰপিছত থাকে ঢেকীয়াজুলি, এনেকৈ গৈ মিছামাৰী। আমি গৈ মিছামাৰী পাই গ'লোঁ। মিছামাৰী পাই আমি ই ৰিক্সা টমটমখন গৈ পেলাই আকৌ বেবীহঁতৰ গৈ আছোঁ। এয়া বিলদাৰী টিংকৰ মাজে যাবলৈ বৰ ভাল লাগে। চিনেৰীবিলাক ধুনীয়া, ঠাইখিনি বৰ ধুনীয়া। বিলদাৰী কেম্প আছে, গোটেই বৰ পৰিপাটি আৰু ৰাস্তা ঘাটবিলাক পকা। আমি তাতে ষ্টেচনতে ইহঁতৰ খুৰীয়েককো লগ পালোঁ। খুৰীয়েককো আমি লৈ গ'লোঁ, একেলগে গুচি গ'লোঁ আৰু। ইহঁতৰ জিন্তুৰ মানে মাক ঢুকাইছে, আজি 5 দিনেই হ'ল। আমি 5 দিনেই হ'ল গতিকে আহিবই লাগিব, কাৰণ জিন্তুহঁতৰ মানে বেবীহঁতৰ মোৰ নিজৰ ভনীৰ নিচিনা। এনেও আমাৰ যিহেতু জাৰ জোৱালী ভনীয়ে হয়, এনেকৈ নাহিলে এষাৰ মাত নিদিলে ভাল নালাগে। সেইকাৰণে গ'লোঁ আৰু ৰে'লতে। এনেইতো গাড়ী লৈয়ে আহোঁ, প্ৰায়ভাগে আমি গাড়ী লৈ আহোঁ। কিন্তু যেতিয়া মানে AC লগালেই অসুখ হয়। সেইকাৰণে এবাৰ যিটো অৱস্থা হৈছিলে, মই ৰে'লতে যাম দে, নহ'লে আৰু কষ্টই হওক লাগে। কিন্তু কষ্ট অকণেই হোৱা নাই, ৰে'লত আহি বেছিহে ভাল লাগিছে। মই ভাবিছোঁ এইবাৰ পৰা ৰে'লতে আহিম আৰু। এতিয়া ৰে'লত আহি পাই তাত পাই গ'লোঁ। 3 ঘণ্টা লাগিল, আৰু 3 ঘণ্টা নালাগিলহেঁতেন অৱশ্যে, এই ক্ৰচিং থাকেতো, সেইকাৰণে 3 ঘণ্টা লাগিলে আৰু। তাৰপিছতেই ট্ৰেইন আছে আকৌ 3:12। গতিকে আমি বহুত সময় থাকিব পাৰিম, নিশ্চিত কৰি ল'লোঁ। এতিয়া এই আগতে যেতিয়া আহিছিলোঁ ট্ৰেইনত, সেই অভিজ্ঞতা মোৰ বহুতেই ভাল, বেয়াও আছে, ভালো আছে। কেতিয়াবা কেনেকুৱা হয়, ট্ৰেইনলৈ ৰওঁতে ট্ৰেইনখন নাহে, ঘণ্টা লেট হৈ কেতিয়াবা ৰাতি হৈ যায়। ৰাতি হ'লে আকৌ যেতিয়া ৰঙিয়া পাওঁ, তেতিয়া গাড়ী নাপাওঁ। তেতিয়া গাড়ী মটৰ নাছিলে তেনেকৈ, গাড়ী নাপালে আকৌ মামীহঁতৰ ঘৰত থাকোঁ, নহ'লে কিবা এখন গাড়ী ভাড়া কৰি লৈ যোৱা প্ৰশ্নই নাহে। গাড়ীয়ে নাই যিহেতু মামীহঁতৰ ঘৰতে থাকি যাওঁ। তেনেকৈ আকৌ আমাৰ যিবিলাক মোৰ লগ আছিলে দিনাখন, সিহঁতেও কেতিয়াবা আমাৰ ঘৰতে থাকিবলগীয়া হৈ যায়। চাৰিআলি যদি কিবাকৈ পাওঁগৈ, তেতিয়া আৰু অন্য ঠাইত যাব
যাব নোৱাৰিব। এতিয়া কৈ আছে আমাৰ লগতে থাকি যায়। তেনেকেই যে চাকৰি জীৱনটো কটালোঁ। এয়া আহি আহি পালোহি বেবীহঁতৰ ঘৰ। এইখিনি গৰু বান্ধা মিছামাৰি পালোঁ আৰু তাৰপিছত গৰু বান্ধা ইয়াতে ঘৰ বেবী শহুৰেকৰ ঘৰ। আৰু ইয়াতে আছে দুটাই ল'ৰা সিহঁতৰ মিণ্টু আৰু জিণ্টু আৰু বোৱাৰী দুজনী গায়ত্ৰীৰ ঘৰ টংলাত আৰু বেবীৰ ঘৰ খবৰাঘাট। নিচিনা মিলি জুলি আছে। সেইকাৰণে গৈ ভালো লাগে ঘৰখনলৈ। আহি পাই গ'লোঁ আমি সিহঁতৰ ঘৰ। বেবীৰ শাহুক আমি খুৰী বুলিয়ে মাতিছিলোঁ। খুৰী নথকা ঘৰখন সঁচাকৈ উকা উকা লাগিছে। ইমান যে মৰম কৰিছিলে মানুহগৰাকীয়ে, অহাৰ লগে লগে আমাক নিজৰ যেন কোনোবা আহিছোঁ তেনেকুৱা কৰিছিলে। আৰু তেতিয়া ঘৰখন তলতে আছিলে, এনেকৈ বিল্ডিং বনোৱা নাছিলে। এতিয়া এয়া বনাই আছে বিল্ডিং, দুতলা তিনিতলা এনেকৈ বনাই আছে আৰু এতিয়া ল'ৰাকেইটাই। কিন্তু আমি যেতিয়া আহিছিলোঁ তেতিয়া এনেকৈ নাছিল ঘৰখন, এতিয়া এনেকৈ বনাইছে। গতিকে সুবিধাও হৈছে, এতিয়া বনাই থকাৰ কাৰণে অকণমান অসুবিধাও হৈছে সিহঁতৰ। যি নহওক আমি এতিয়া এইয়া সিহঁতৰ দুৱাৰ মুখখন দেখুৱাই দিলোঁ। আগতেও বহুবাৰেই আহিছোঁ, কিন্তু মাক নোহোৱা ঘৰখনলৈ এই প্ৰথম আহিলোঁ। আৰু আজি 5 দিন যিহেতু, এতিয়া সকলোবিলাকে যাচা লৈ আহিছে। যাচা বুলি কয় কামৰূপৰ ফালে, যি বুটমাহ বা কল চল ফল মূল এনেকৈ লৈ আহে মানুহবিলাকে। 10 দিনলৈকে লৈ আহে। তাৰপিছতে কাজকৰ্মবিলাক হয়। তাৰপিছতে বৰ বেয়া লাগিব দেই, খুৰী নথকা ঘৰখন সঁচাকৈ বৰ ধুনীয়াকৈ মানে বান্ধোনেৰে বান্ধি ৰাখিছিলে খুৰী। আমাৰ সময় হ'ল কোমল চাউল জলকীয়া খালোঁ। সিহঁতৰ মানে মানে আনি থৈছে, আমি আহিম যে সেইকাৰণে দৈ চৈ মিঠা দৈ ধুনীয়াকৈ আনি থৈ দিছে। মই ভাল পাওঁ কাৰণে কোমল চাউল দৈ খালোঁ। ৰীতাই ৰুটি খালে। এনেকৈ কৰি আমি আকৌ এইবাৰ জয়ন্তৰ লগতে আহিলোঁ আৰু সেই গাড়ীতে আমাক থৈ গ'ল। সেই একেই ৰাস্তা আহিলোঁ। গতিকে 2:30 বাজি গ'ল অকণমান। পাম আৰু বেছি দূৰ নহয়, যিহেতু গাড়ী আহি পেলাই বালিপাৰা পাইছে বোলে ট্ৰেইন আহি। গতিকে আমি উভতনি যাত্ৰা আমাৰ ৰীতা আৰু মই আকৌ ট্ৰেইনতে কোনো চিন্তা নাই বাৰু। ৰঙিয়া মানে কিবা এটা ব্যৱস্থা হ'ব আৰু, নহ'লে আৰু গাড়ীকে মাতি দিব লাগিব কাৰোবাৰ, নহ'লে ভাড়া কৰি লৈ গুচি যাম বুলি ভাবিছোঁ। ইয়াত গছ গছনিৰে সেউজীয়া হৈ আছে, বহাগ মাহৰ কথা। কিন্তু আমাৰ যিমান বৰষুণ দি আছিলে এইফালে কিন্তু বৰষুণ নাই। ৰেলত মানুহবিলাকে কৈ আছে আৰু যিমানে সেইফালে বোলে আৰু বৰষুণ নাই। মানে তেজপুৰ, বিশ্বনাথ চাৰিআলি, চতিয়া, তাৰপিছত গহপুৰ, লখিমপুৰ এইবিলাকত বৰষুণ বোলে, বৰষুণৰ নাম গোন্ধে নাই। কিন্তু আমাৰ চাৰিআলিখনত দিনৰ দিনটো আজি বোলে বৰষুণ দি আছে, গুৱাহাটীতো দি আছে, এনেকৈ দি আছে। ভৈৰৱলৈকে দিছে ৰ'দ দি আছে আৰু গৰমহে লাগিছে। যি তথাপি বহাগৰ বতৰ সেউজীয়া হৈ আছে গোটেইখন। মিলিটাৰী কেম্পৰ মাজে মাজে আমি আহি আছোঁ। টিকেট চিকেট কাটি দি থৈ এনেকুৱা ঠাইবিলাক দেখিলোঁ সঁচাকৈয়ে ভাল লাগে। সকলোৱে ভাল পায় এনেকুৱা ঠাই, গোৱা শুনো, কিন্তু চব মানুহ গুৱাহাটীত থাকে। কিয় এইটো ক'ব নোৱাৰোঁ, গুৱাহাটীত বোকা পানী গোটেইখন ওলাবই নোৱাৰে, তথাপি ভাল পায়। নহ'লে গোটেই সুবিধাখিনি পায় কাৰণে হয়তো গুৱাহাটীখনতে থাকি ভাল পায়। কিন্তু যেতিয়া এইবিলাক ঠাইলৈ আহে যে এইবিলাক ঠাই ইমান ভাল, ইমান প্ৰশংসাত পঞ্চমুখ, কিন্তু ইয়াৰে মাটি বাৰী বিক্ৰী কৰি হ'লেও গুৱাহাটীত এটা ঘৰ লৈ পাৰ বাঁহেই হওক লাগে তাতে থাকি ভাল পায়। কিন্তু মুখৰ কথাইদি কিন্তু বহুত ডাঙৰ ডাঙৰ মানুহকো দেখিছোঁ, বহুত শিল্পী সাহিত্যিককো দেখিছোঁ। প্ৰশংসাত তত নাই, একেবাৰে গাঁৱৰ মানে ঠাই, গাঁৱলীয়া জেগা, গছ গছনি, মানুহ বেছি নাই, এইবিলাক কৈ লিখি লিখি ভৰাই দিয়ে, কিন্তু নিজে কিন্তু নাথাকে। এইটোহে মই আচৰিত পাওঁ। মই এইটো সৰুকালৰ পৰা মই এই চিন্তাটো মনৰ ভিতৰত আছেই। তাৰমানে মই ভাবি থাকোঁ, এই যে লিখে, এই লিখক সাহিত্যিকবিলাক দেখোন নিজে কিন্তু তাতেই থাকে, একদম মানুহৰ ভিৰৰ মাজত থাকে তেওঁলোকে, কিন্তু লিখেও আৰু ভাল
পাওঁ বুলিও কয় আৰু কোনোবা নাথাকা মানুহবিলাকক গালিহে পাৰে তেওঁলোকে। এইটো হ'লে মই বুজি নাপাওঁ দেই, আজিলৈকে মই বুজি নাপালোঁ আৰু মই সেইকাৰণে বহুত এইটো নিজৰ মনতে গৱেষণা কৰিয়ে থাকোঁ, কিন্তু মই সাহিত্যিকবিলাকৰ এইটো মানে দুমুখীয়া এটা হেৰিয়ে ক'ব নোৱাৰোঁ, কিন্তু মই তেওঁলোকৰ সেইটো কিন্তু খুব হেৰি যেন নালাগিলে, সহজ সৰল কথা যেন নালাগে দেখোন। জিন্টুৱে আমাক টিকেট কটা পইচাটোও দি পঠিয়াইছে দেখিছেনে বাৰু, কিয়নো দিব লাগে বাৰু আমাক এতিয়া। আৰু যে মানে গায়ত্ৰীৰ মাকে খোপা বস্তু দিছে, মই মানে আধা উলিয়াই থৈ আহিছোঁ, ইমান আনোতেও কঢ়িয়াই আনিছোঁ, এতিয়াও বাৰু কঢ়িয়াব পাৰিনে। এইয়া ৰেললৈ ৰখি আছোঁ আমি, ষ্টেচন এইটো মিছামাৰী, নিউ মিছামাৰী ষ্টেচনটো দেখুৱাই দিছোঁ চাওকচোন। এইয়া মানুহবিলাক বহি আছে, আমিও বহি আছোঁ। এনেকৈ বহি থাকি ভালেই লাগে। আমিতো মানে মোৰ এইটো এটা হেৰিয়ে হৈ গৈছে যে ৰেলত যোৱা, এনেকৈ বহি থকা মোৰ এটা মানে অভিজ্ঞতা, বহুত ডাঙৰেই অভিজ্ঞতা। আগত ট্ৰেইনখন আহিল, আমি উঠিলোঁ, এই আমাৰ সহযাত্ৰীসকল। গতিকে বাদাম খোৱাটো যে আৰু সৰুৰ পৰা ইমান যে ভাল পাওঁ বাদাম খাবলৈ, মানে ৰেলত এতিয়া পেকেটবিলাক দিছে কি অকণ হৈ গ'ল। আগতে 10 টকাত এসোপা বাদাম দিয়ে, শেষেই নহয়। এতিয়া অকণ হৈ গ'ল 10 টকাত পেকেটবিলাক, আচৰিতে লাগিছে আৰু। এয়া নামিল কিছুমান মানুহ, এয়া মানে নামে আৰু উঠে। আমাৰ এনেকুৱা লাগে যে নিশ্চয় ইমান মানুহ উঠিব, কিন্তু আকৌ নামেও তাৰ সমানেই। তেনেকৈ মিছামাৰীৰ পৰা আহি পাই গ'ল, ঢেকীয়াজুলিত নামিল, তাৰপিছতে আকৌ আহি নামিল মাজবাট, ৰৌতা, আকৌ সেই উভতনি যাত্ৰা। এয়া একদম কিনাৰত বহি লৈ ধুনীয়াকৈ চাই গৈ আছে। আৰু ৰেলৰ কাষৰ প্ৰাকৃতিক দৃশ্যবোৰ যে ইমান ধুনীয়া, আৰু ঘৰবোৰ মানে আগৰ ষ্টাইলৰ আছাম টাইপৰ ঘৰ বেছি দেখা যায় যে, কিবা ভাল লাগে। আৰু তাতে কিবা নঙলা সৈতে মানে গোহালি, তামোল পাণৰ গছ, পুখুৰী, মানে এটা সেই আগৰ মানে এটা অসমীয়া লগা পৰিৱেশ এটা। সেইকাৰণে ৰেলত গৈ খুব ভাল লাগে। আৰু যেতিয়া আমি আগতে যেতিয়া বাহিৰৰ পৰা আহোঁ, তেতিয়া আমি যেতিয়া পশ্চিমবংগত সোমাওঁ, তেতিয়া কিবা এটা অসমীয়া আমেজ লাগি আহে। পশ্চিমবংগত সোমাই আহি যেতিয়া আমি কোচবিহাৰ পাই যাওঁ, একেবাৰে মানে ঘৰ পালহি লাগি যায় আৰু একে এটা মানে পৰিৱেশ, গছ গছনি, ঘৰ দুৱাৰবিলাকো অলপ একে। গতিকে এতিয়া আমি গৈ আছোঁ উভতনি যাত্ৰা। ইমান ধৰণৰ যে মানুহ মানে এই নামিছে, এই উঠিছে, কিছুমান যাব ওচৰৰ জেগা, আৰু বহুত মানুহ কিন্তু ৰেলত যায় দেই, ৰেলত বহুত মানুহ যায়। আৰু বাছত বুলিলে বাছতো মানুহ ভিৰ, মানুহবোৰ এনেকুৱা লাগে ক'লৈনো গৈছে, মানুহবোৰ ক'ত যায় কি কৰে। কিন্তু আমিনো ক'লৈ গৈছোঁ, আমিও কিবা এটা উদ্দেশ্য লৈ গৈছোঁ, তেওঁলোকো তেনেকুৱা ঠিক উদ্দেশ্য লৈ গৈছে। গতিকে আনৰ কথা কৈ লাভ নাই, কিন্তু সকলোৰে উদ্দেশ্য নহ'লে কোনো এনেই ঘূৰি নুফুৰে, পগলা নহ'লে। গতিকে সকলো মানুহে কিবা এটা কামতে গৈছে। এয়া পাই গ'লোঁ, আহি টংলা পালোঁ বাৰু। দেখিছোঁ ইয়াতো মানুহ নামিছে সমানে, আৰু ষ্টুডেণ্ট, সৰু ল'ৰা ছোৱালী, মাক বাপেক, আইতাক, বুঢ়া বুঢ়ী, মানে কিমান মানুহ যে উঠিছে। আমি যে আগতে কৈছোঁ ৰেল দীঘল পেল, পেটৰ মাজত সোমাই নিয়ে ল'ৰা বুঢ়াৰ মেল, এনেকৈ যে গাই কিমান ফূৰ্তি কৰিছিলোঁ ৰেল চাই নহয়নে বাৰু। এতিয়া সেই ৰেলতে আমি সদায় যাতায়াত কৰোঁ, সদায় ইফালে গৈ থাকোঁ। সেই সৰু কালবিলাক যে কেনেকুৱা মনত পৰে নহয়নে বাৰু। এতিয়াও কিবা সৰু ল'ৰা ছোৱালীটো আহি যায়, মানে এনেকৈ ৰেলত উঠিলে সেই সৰু কালৰ কথাবিলাক মনত পৰে, নিজকে সৰু ল'ৰা ছোৱালী যেন লাগি যায়। এই যে বাদাম খোৱাটো, এতিয়াও বাৰু এনেকৈ সেই বুঢ়া কালত বাদাম যে খাওঁ, ভাল তেতিয়া লাজ নালাগেনে বাৰু, নালাগে ন। চবেই কয় বোলে এই বাইদেউ কি সৰু ল'ৰা ছোৱালীয়ে বাদাম খায়, নহয় দে, বাদাম সৰু ল'ৰা ছোৱালী নহয়, বাদাম খালে মগজৰ বৃদ্ধি হয়, মগজ ভাল হয়, বাদাম খালে স্মৃতিশক্তি বৃদ্ধি হয়, এইবিলাক কোৱা কথা আৰু মাহঁতে। এই বুলি মই খোৱা নাই, এতিয়া আৰু কি স্মৃতিশক্তি বৃদ্ধি হ'ব, এনেই বাদাম খাই ভাল পাওঁ কাৰণে খাই থাকোঁ। মানে কিবা এটা মোৰ নিচা আৰু এনেকৈ ৰেলত গ'লে বাদাম খোৱাটো। ফুৰিবৰ পৰা আহোঁতে, ফুৰিবৰ পৰা যাওঁতে আগতে যে সদায় বাদামটো মানে খাব লাগিব। 10 টকাত বহুত বাদাম কৈছোঁ মই, কিনি লওঁ আৰু খাই গৈ থাকোঁ। এই কিছুমান ছোৱালীবিলাকৰ সাজপাৰবিলাক ভাল নালাগে মানে, মোৰ কিবা ভাল লগা নাই দেখোন, নকওঁ মই সাধাৰণতে এনেকৈ, কিন্তু সকলো মানুহে যেতিয়া দৃষ্টি দিয়ে তেতিয়া অলপ বেয়া লাগে। পাৰে কোনে কি পিন্ধিছে সেইটো লৈ ইমান চৰ্চা কৰাৰ মোৰ স্বভাৱ নাই, কিন্তু অলপ মানে হেৰি দেখিলে
এই ৰাস্তাটো যে বাছত যায় মানুহৰ দৃষ্টিত পৰা দেখিলে অলপ বেয়া লাগে। আচলতে আমি আবুৰ কৰি পিন্ধিলেনো কি ক্ষতি কৰিব বাৰু নহয় জানো? আবুৰ হৈ থাকিব লাগে। আবুৰ হৈ থাকিলে যিমান এটা ভাল লাগে আমাক এক্সপ'জ কৰি যিমান এটা ভাল নালাগে নহয়। গৈ আছোঁ পাই গ'লোঁ ওদালগুৰিত আকৌ নামিলে বহুত মানুহ আছে। এই ওদালগুৰিতে মই বহুতবাৰ আহিছোঁ। আগতে ভৈৰৱত চাকৰি কৰোঁতে ইয়াত ডিচি অফিচত মিটিঙত আহিছোঁ, ডিষ্ট্ৰিক্ট অফিচলৈ আহিছোঁ, আমাৰ ICDS অফিচলৈ আহিছোঁ, ট্ৰেইনিং দিবলৈ আহিছোঁ, বহুত আহিছোঁ। এবাৰতো মোৰ এটা মানে ডাঙৰ এটা অভিজ্ঞতা আৰু ভয়ানক এটা, তাৰমানে এনেকৈ ট্ৰেইনখন আহি পাই গ'ল, মই আছোঁ অকণমান দূৰত, ইমান দৌৰিছোঁ নহয়, ট্ৰেইনখন চলি গ'ল। কেনেকৈ যে উঠিছোঁ নহয় এতিয়াও মোৰ ভয় লাগে। মই যদি অকণমান শ্লিপ কৰিলোঁ হয় একে চকাৰ তলত পৰি মৰিয়ে থাকিলোঁ হয়। কেনেকৈ উঠিলোঁ, এটা ল'ৰাই মোক টানি নুঠালে, মোক গতি পায়। সেই কথাটো ভাবিলে মোক সদায় ঘৰত গালি পাৰে, কিয় উঠিব লাগে তেনেকৈ, থাকি গ'লে কি লোকচান হয় থাকি যাব পাৰোঁ, কিন্তু সেই এটা মানে সেই ডেকা কালৰ এটা মানে যিটো হুঁচ আৰু সেইটোতো আছিল ন, সেইকাৰণে সেইটো হুঁচতেই উঠি গৈছিলোঁ। কিন্তু কিমান যে ভয়ানক সেইটো মানে পিছতহে অনুভৱ কৰোঁ। এতিয়া ভাবিলেও মোৰ বুকু কঁপি যায় দেই সেই কথাটো। সেইটো এটা অভিজ্ঞতা মোৰ, আৰু এনেকুৱা বহুত অভিজ্ঞতা আছে দৌৰি উঠা, কিন্তু সেইটো যে একেবাৰে মাৰাত্মক আৰু আছিল। এই ওদালগুৰিখন পালে মোৰ আৰু ৰেলখন দেখিলে এই কথাটো মনত পৰিয়ে যায় এতিয়াও। তাৰপিছতো আৰু অভিজ্ঞতা আছে বাৰু, এনেকৈ ৰাতি কেতিয়াবা অকলশৰে এটা দবাত পাই গ'লোঁ ৰঙিয়াতে আধা ঘণ্টা মানে ৰখাই দিয়ে, চিগনেল দিয়া নাছিলে, সেইকাৰণে অকণমান ৰাতি হৈ গ'ল। এতিয়াতো গাড়ী ব্যৱস্থা কৰিব লাগিব। আহি থাকোঁতে এইটো বৰ সমস্যা। এই বেগকেইটা নহ'লেতো আমি বকতত গ'লোঁ হয়, আকৌ বেগকেইটা ভৰাই দিয়াৰ কাৰণে আকৌ সেই কষ্টখিনি আমাৰ ভাবিছিলে আমি ধুনীয়াকৈ আহিম, ফ্ৰী মানুহ তাত নাই, আকৌ মানুহক অৱজ্ঞা কৰিব নোৱাৰোঁ, দিবও নোৱাৰোঁ, সেইকাৰণে আৰু পচলাটো লৈ আকৌ আহিলোঁ। ৰিটাৰটো খুব ৰিটাৰটো আৰু সুস্থ তাই সৰু তাইকে দি পেলাই ডাঙৰটো ময়ে ল'লোঁ বাৰু। আহি এতিয়া সেই চিৰিটো বনাওঁহে আছে লিফ্ট এটা, সেই লিফ্টটোত ডেকা ল'ৰা কেইটামানে সিহঁতে উঠিবলৈ লাইন পাতি আছে। এই বুঢ়া মানুহবিলাকে কিন্তু খোজকাঢ়ি গৈ আছে, এই ডেকা ল'ৰা ছোৱালীবিলাকে একেবাৰে কিয় নাথাকে বাৰু বয়সস্থ মানুহবিলাকৰ কিবা তেওঁলোকৰ দেখি মই মানে হেৰিটোলৈ চাই তাকে ভাবি আছোঁ। যি নহওক দৌৰি আহিলে এটা বোলে আহক টমটম আছে বোলো উঠি ল'লোঁ নহয়, এখন অটোকে লৈ পেলাই গুচি যাওঁ ঘৰলৈকে, তাৰপিছত গাড়ী পাম নে নাপাম, বাছ বোলে পাব বাইদেউ, সেই বুলি কওঁতে আৰু টমটমখনতে উঠিলোঁ। উঠি আহি বালাগাঁৱৰ আহি লৈ আহিলে আমাক, তাতে এখন বাছ পাই বাছখনতেই আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিছোঁ। আৰু এই ৰঙিয়া ষ্টেচনৰ মানুহবোৰ দেখিছেনে কেনেকুৱা মানে মানুহৰ ভিৰ, এই বৰষুণ বতৰ কিন্তু দেই, বৰষুণ বতৰ হৈ আছে আৰু মানুহ ভিৰ, গাড়ী চাড়ীবিলাকে মানে চাইড এৰি নিদিয়ে, এখনেতো একেবাৰে দম দেখুৱাই পেলাই গ'ল আমাক। মই বোলো এই সৰু গাড়ীবিলাকো আপোনালোকে দম দেখুৱালে লাজ নালাগেনে আপোনালোকৰ বাৰু, আপোনালোকৰ ডাঙৰ গাড়ীবিলাকহে চলিব লাগে নেকি, সৰু গাড়ীবিলাক যাব নালাগে, সৰু মানুহৰ ক'তো ঠাই নোহোৱা কৰি পেলাই গুচি আহিলোঁ। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আকৌ এটা ভিডিঅ' লৈ মই আহি আছোঁ। সকলো ভালে থাকক, সুস্থ থাকক আৰু মানে সুস্থ থাকক, সকলো ভালে থাকক। আৰু মই নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ। মৰম দিব সদায়। বাই বাই।